এটা হাঁহৰ বাবে শেষ হ'ল এটা পৰিয়াল এটা হাঁহৰ বাবে ককায়েকে খানিখুচি হত্যা কৰিলে ভাতৃক ককায়েকৰ আক্ৰমণত ঠাইতে মৃত্যু হ'ল ভাতৃৰ কোন দিশে গতি কৰিছে আজিৰ সমাজ এটা হাঁহৰ বাবে ভাতৃ হত্যা কৰিলে ভাতৃক এই যুৱকগৰাকীৰ নাম হৈছে গণেশ প্ৰসাদ বিভিন্ন সময়ত কুকৰ্মত লিপ্ত থকাৰ অভিযোগ এই গণেশ প্ৰসাদৰ বিৰুদ্ধে উপাৰ্জনৰ নামত বিশেষ একো নাই যেতিয়াই ধনৰ প্ৰয়োজন হয় তেতিয়াই মনে মনে গণেশে বিক্ৰী কৰে ঘৰৰ সম্পত্তি ঠিক তেনেদৰে গণেশ প্ৰসাদে এগৰাকী ভাতৃ ৰবি প্ৰসাদক নজনোৱাকৈ বিক্ৰী কৰিছিল ঘৰৰ এটা হাঁহ আৰু এই ঘটনাক কেন্দ্ৰ কৰি নিশা দুই ভাতৃৰ মাজত আৰম্ভ হয় দুৰ্বাদল কাজিয়া পাছে হাঁহক লৈ লগা এই কাজিয়াখনৰ মাজতে গণেশ প্ৰসাদে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ভাতৃ ৰবি প্ৰসাদক আৰু গণেশৰ আক্ৰমণত ঠাইতে মৃত্যু হয় ৰবি প্ৰসাদ এই ঘটনা সংঘটিত কৰাৰ পাছতে পলায়ন কৰে আক্ৰমণকাৰী গণেশ প্ৰসাদ কামৰ পৰা মই 6টাৰ বজাত আহিছো দিনত কি হৈছে এই মানে আছো 6টা বজাত আহোঁতে মোক আৰু মায়ে কৈ আছে কি মাংস ৰুটি বানাইছো বানতে মই আৰু ঘৰত বেলেগকে বানো ভাত আঞ্জা বানতে 10টা বাজছে 10টা বজাতে চবকে সাজি কাচি দিছোঁ ৰবিকো দিছে আৰু যাক মাছ যাই মাৰি পলৈছে তাকো দিছে গণেশ দিয়াৰ পিছত ময়ো খাইছোঁ খাই মই বিচনাত গৈছোঁ যাৰ পিছত মায়ে ভাত খাব মাতিছে মাততে এই ৰবি উঠছে উঠি কেনে ক'ব লাগছে তইতো বিচনাত বাগাৰ দিবা নৰা উঠ তই সেনেকৈ ক'লাক সি আৰু উঠি গণেশ প্ৰসাদে উঠি ভাত খাব গৈছে ভাত খাব বহোঁতে ৰবি আৰু কি কৈছে তই ভাত খাব নালাগে তই ইয়াৰ পৰা যা ভাতৰ কাঁহীটো দলি মাৰি ফেলাই দিছে ফেলাই দিওঁতে তাহাৰ দুটাৰ মাজত ধাক্কি লাগত আৰু এই মহাদেৱৰ শিৱলিংগ আছে শিৱলিংগ মাৰি দিছে ৰবিৰ মাথাত এখনি ফাটছে ফাটতে ময়ে কাপোৰ চাপোৰ দিলোঁ দিছি তাৰপিছত সিয়াক বাহিৰত উলিয়াই আনিছে আৰু পাগলাটো ভিতৰতে মই আৰু কি কৈছোঁ বহুত টাইম ভিতৰত কুণ্ডিটো মাৰি মই বাহিৰত ওলাব নোৱাৰা কৰি কুণ্ডিটো মাৰি ভিতৰতে আছোঁ তাৰপিছত মোৰ ভৰি চৰি জিন লাগলাক মই আৰু কি কৰিছোঁ বাহিৰত ওলি আহি ৰছী দি গাঁঠি মাৰছোঁ দৰ্জাটো বাহিৰেদি গাঁঠি মাৰি কেনে মোৰ গা চা বিৰাট বেয়া লাগছে দিনটো মানুহৰ 3টা কাম কৰোঁ তাৰপিছতে মই আৰু কি কৈছোঁ ইমান দূৰত চেয়াৰটো আছিল মই যাই তাতে বহিছোঁ মই কৈছোঁ সিও চুপ হৈছে হ'লে এঠে নাই মই বহু দে সিয়াক আৰু বেণ্ডেজ চেণ্ডেজ মাৰি দিয়াৰ পিছত সি আৰু কয় সি কেনেকৈ মোক ঘৰত মাৰিব চাওঁ দেচোন মই যামেই মই বাগাৰ দিব যাওঁ সেনেকৈ কৈ কেনেৰে সি ঘৰত গেছে যাওঁতে মোৰতো একেবাৰে কমজোৰি মইতো ধৰিব নোৱাৰোঁ মৰত মানে হাত্তা মই আৰু দাদাক মাতি আছোঁ দাদা সি যাই আছে দাদাও আৰু কি হৈছে সিও আহিছে মুৰ্গী দোকানৰ পৰা 10টা বজাত আহি কেনেৰে ৰবি কেনেকৈ চালাকে তাৰপিছত এক কোপ সৰু দাদাই মাছিলে গণেশক মাৰতে সেইটো কোপটো পৰছে মাৰ তাতে পৰতে মাৰ আৰু পেটটো বেদনা হৈছে কৰতে মাক পিহি দি আছে ময়ো পিহি দি আছোঁ পিহি দি থাকোঁতে তাৰপিছত ৰবি অলপমান সেই হোৱাৰ পিছত সি কয় মই ভিতৰত যাওঁ বুলি কৈ মই আৰু ক'লোঁ দাদা চাই সি যাব লাগছে সেনেকৈ ক'লোঁ এই দৰ্জাটো খোলাৰ লগে লগে সি মাৰি দিলা এনেকৈ মাছে এটা সৰু চাকু এটা পাইছে সৰু এটা চুৰি পাইছে সেই চুৰি দি মাৰছে তাৰপিছততো মই তাক এটা হেপ্তা মাৰি ধৰোঁতে মই আৰু আটাৰ বাৰ ধৰছোঁ মা ৰবিৰ কি হ'লে চাই ৰবিৰ তেজেদি ভাহি গেল মা এম্বুলেঞ্চ মাত পিলপিলি মাত মামীয়াক মাতোঁ একবাৰ দাউৰি একবাৰ এৰোঁ আৰু একবাৰ যাওঁ সেনেকৈ ধৰোঁতে ইয়াৰ তেজটো মানে বেছিকৈ গেল যাৰ পিছত আৰু কৃষ্ণ ধৰি কেনে পিলপিলিত মাতি কেনে ৰাতি লৈ আহিছোঁ সি ৰাতিয়ে মাৰি কেনে পলৈছে সিয়াক ধৰবাই নলা কি দিম আছে মই দেখাই নাপালোঁ কোনটো চুৰিটো পৰি আছে আৰু ঘৰত এনে এটা কাঠিও নাই বটিও নাই দাও নাই কোনো নাই চুৰিটো বা ক'ত আছিল সেইটো নাজানো সেইখিনি ক'ব নোৱাৰোঁ দিনতে কাজিয়া লাগছে মইতো ঘৰতে নাই সেইটো নাজানো হাঁহ বোলে পাগলাটো বোলে গণেশে বোলে হাঁহটো লৈ যাই আছিল কাবাই বুলি কৈছে তোহাৰ সি হাঁহ লৈ যাই আছে সেই হাঁহটোৰ কাৰণে লাগছে তই হাঁহটো কিয় বেচবাগে লৈ গৈছা তই ভাত খাব নোৱাৰা তই যা ইয়াতে থাকিব নোৱাৰা সেইটো লৈ গৈ যাবা কয়াকুছিৰ পৰা ৰবিউল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24